আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু লগতে একেলগে যাওক এই সাবারে খালি গতিকে আমি পলম নকৰি আমি ছাৰক আজি এই খেলপথাৰ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ আগতে আমি এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু এয়া সম্বৰ্ধনা প্ৰদান কৰিব ডক্টৰ ৰূপালী কাশ্যপ। আমাৰ এইটো মুকুল বুলি কয়। আকস্মিক বক্তৃতাৰ মোৰ ভাগত পৰিছে আমাৰ আবেগ চিলাপথাৰ মহাবিদ্যালয়। চিলাপথাৰ মহাবিদ্যালয়খন স্থাপিত হৈছিল 1969 চনত। 1979 চনত ক্ষমা কৰিব। পৰিৱেশ আছে যাৰ বাবে সকলোকে আকৰ্ষণ কৰে। খুব ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আমাৰ কৌশিক প্ৰতিম গগৈ, মই দৰ্শন বিভাগৰ এজন ছাত্ৰ। আজি আকস্মিক বক্তৃতাত মোৰ ভাগত পৰিছে বাতৰি কাকত। খুব এটা সুন্দৰ বিষয়। মই যিমানখিনি জানো ক'ব চেষ্টা কৰিম। বাতৰি কাকত আচলতে এনেকুৱা এটা সামাজিক মাধ্যম যাৰ জৰিয়তে আমাৰ সমগ্ৰ দেশখনত যি ঘটনা the village. Because he could not speak, he brought a gift of fish from the land of rivers. It seems such acts are repeated. We live in territories forever ancient and new, and as we speak in changing languages. Thank you. बेहद प्यारा था, वो डूब गया तो डूब गया। अंबर के आनंद को देखो, अंबर के आनंद को देखो। किसकी So I think this is a very interesting topic which I have got, and I'm very happy to receive this topic. So as we all are very well acquainted what is the national festival of Assam. So in Assam we celebrate Bihu as the national festival, and we are so lucky that we have not only one but 3 types of Bihus which we celebrate in Assam. Bag Bihu, মৰমৰ এয়া মমেডল
জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱন। প্ৰথম প্ৰতিযোগী জৰ্জ আৰু ডিউক দেউৰী, আমি তোমালোকক আহিবলৈ অনুৰোধ জনাইছোঁ। ল'ৰা কইনা ৰ'ব লাগিব এতিয়া। এতিয়া দৰা আৰু কইনাৰ নামকেইটা আমি গম পাইছোঁ। দৰাৰ নাম হৈছে ডিউক দেউৰী, হয় নাই? কইনাৰ নামটো মানে উজ্জ্বল থাকক, নালাগে জানিব, ঠিক আছে? এতিয়া দৰা কইনাৰ মিলন কেনেকৈ হ'ল আমি তাকে জানিব খুজিছোঁ। তুমি কইনাক কেনেকৈ লগ পালা? কেনেকুৱা ধৰণৰ নিয়ম কৰে? প্ৰথম বোৱাৰীজনীক গা ধুৱাই, তাৰপিছত তৰা কিবা গহনা চকনা পিন্ধাই, তৰা ৰেডি কৰি কিনি কিবা পেণ্ডেলটো বনাই আৰু দৰাৰ কাৰণে ৰখি থাকে। যেতিয়া দৰাটো আহে তেতিয়া নিয়মকেইটা পাতি কিনি বিয়াটো দি দিয়ে। বিশেষ নিয়ম আছে মানে। কাৰণ তাই 14 বছৰ বয়সত মানে মোৰ লগত ভাল পাইছিলে ন। ৰিচেপশ্যনৰ মেম। কইনা ঘৰত নে দৰা ঘৰৰ ৰিচেপশ্যন? দৰা ঘৰ। দৰা ঘৰৰ ৰিচেপশ্যন। দৰা ক'ত? দৰা মেম বাহিৰলৈ গৈছে। বেলেগ সময়ত আহি পালে। হয় মেম। তুমি নিয়মটো কৈ দিয়াচোন। বিয়াত যিটো তুমিতো নেপালী সম্প্ৰদায়ৰ শৰ্মা জাতিৰ ন কইনা হৈছা, গতিকে বিয়াত কি কি নিয়ম হয় সেই নিয়মকেইটা কৈ দিয়াচোন। মেম আমাৰ বিয়াৰ আগদিনাখন লাডু বনায়।
বুলি ক'লে সাধাৰণতে যেনেকুৱা দুগৰাকীমান আমি দেখিলোঁ তেওঁলোকৰ ড্ৰেছ পাতিটো বেলেগ আৰু এইগৰাকী কন্যাৰ ড্ৰেছ পাতিটো বেলেগ কিয় আমাৰ যিটো এইঘৰে মানে ৱাইফে যিটো পৰিধান কৰিছে সেই মানে সাজ পোছাক আমাৰ যিটো নেপালী যিটো জনগোষ্ঠী আছে তাতো কেৱল নেপালী বুলি ক'লে এটাই সম্প্ৰদায় নাই তাৰ ভিতৰতো বহুতো ট্ৰাইবছবোৰ আছে তাৰে সি পৰিধান কৰাটো ট্ৰাইবছ যিটো হয় সেইটো আমাৰ মগৰী ড্ৰেছ বুলি কোৱা হয় আৰু সেইকাৰণে হয়তো পৃথক আপোনালোকে দেখা পাইছে অ'কে থেংক ইউ মানে মা দেউতালৈ অলপ মনত পৰিছে কাৰণে অলপ ইম'চনেল হৈ আছোঁ বাকী এনেকুৱা একো নাই ঠিক আছে আজি তোমাৰ ৰিচেপশ্যন ন বিয়াটো হৈ গ'ল ল'ৰাজন অলপ আলহীবোৰক মা দেখাই দিব গৈছে হেল্ল' মিচিং দৰাই হয়নে হয় মেম মিচিঙে হয় আচ্ছা মিচিঙৰ আমি অকণমান নিয়মটো জানিব বিচাৰিছোঁ কলেজত আছোন কলেজত মেম প্ৰথমতে মোৰ ঘৰলৈ ৰাতিকে মোক ল'ব আহিছে মানে ইমানকৈ মোৰ ঘৰৰ ফালৰ পৰা ডাঙৰকৈ নকৰিলে ভাত এসাঁজ চবকে আলহীবোৰ খুৱাই মেলি মোক ৰাতিতে লৈ আহিলে তাৰপিছত আমাৰ মিচিঙৰ য়ামনেলাচাং বুলি কয় সেইবোৰ কৰি ভকতক সেৱা কৰি জচা খুৱাই মেলি আমাৰ চব হোমবোৰ পঢ়ি মেলি আৰু নেক্সট দিনা আজি মই ৰিচিপশ্যন কৰিছোঁগৈ মেম খানা কিহে বুলি দিব লাগিছিল মিচিং বিয়া কেইখনমান খাইছোঁ বাৰু তাত কিছুমান নিয়ম থাকে ন কিমানটা গাহৰি দিব লাগে কিবা থাকে ন তেনেকুৱা আচ্ছা ঠিক আছে সেই গাহৰি দিয়ে বা কিবা দিয়ে যে এনেকুৱা নিয়মো আছে ন কিমান বস্তু দিব লাগে কি কি দিব লাগে মিচিঙত আমাৰ এইবোৰ নিয়ম নাই যে দিবই লাগে বুলি দৰা ঘৰে যিমান পাৰে আমাক দিয়ে আৰু আমিও যিমান পাৰোঁ দৰা ঘৰক দিওঁ এনেকৈ দুটা গাহৰি এটা গাহৰি তেনেকুৱা নাই দাবী কৰা চিষ্টেম এইমাত্ৰ পুলবিকা মেমে ক'লে যে পলাই গ'লে দিব লাগে বুলি মানে কি হয় যেতিয়া পলাই যায় ছোৱালী এজনী যিহেতু কাকো নুসুধা নেমেলাকৈ যায় গতিকে যেতিয়া দৰা ঘৰৰ পৰা পাছদিনা বা যোনদিনাই যায় ছোৱালীৰ ঘৰত যে খবৰ দিবলৈ আমি ছোৱালী আনিলোঁ তেতিয়া কি হয় ছোৱালীৰ ঘৰৰ পৰা কিছুমান মাননি খোজে মাননি মানে সেইটো ধৰক যে আপুনি গাহৰি আৰ্টৰ পৰা ধৰি ইয়াৰ পালে কি হ'ব